নমস্কাৰ বন্ধু বান্ধৱীসকল জেৰাগিতিলৈ আপোনালোকক স্বাগতম আমি কৰ্মগতভাৱে আসাম হিষ্ট্ৰী পাৰ্ট 2 আলোচনা কৰি আছো এতিয়ালৈকে আহোম ৰাজ্যৰ মুৱামৰীয়া বিদ্ৰোহ তথা চুলিকম্ফা বা কমলেশ্বৰ সিংহৰ সময়ছোৱালৈকে আলোচনা কৰিলো আজি মানৰ আক্ৰমণ আৰু সেই সময়ৰ ৰজাসকলৰ বিষয়ে আলোচনা কৰিম আমি পাই আহিছো যে 1769 চনত লক্ষী সিংহৰ দিনত মুৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল আৰু কমলেশ্বৰ সিংহৰ দিনত ই সম্পূৰ্ণৰূপে শেষ হৈছিল এই কমলেশ্বৰ সিংহ বা চুলিকফাই শাসন কৰিছিল 1795 চনৰ পৰা 1810 চনলৈকে মাত্ৰ আহোম ৰাজ্য সেই মুৱামৰীয়া বিদ্ৰোহ হোৱাৰ পাছত সেই সময়খিনিহে মাত্ৰ শান্তিত থাকিলে মানে তাৰ পাছত পুনৰ আকৌ আক্ৰমণ কৰিলে আৰু তাৰ পাছতে কমমাই আহোম ৰাজ্যৰ পতনৰ ফালে আগবাঢ়িলে আৰু হিমানখিনিতে গৈ আৰু আহোম ৰাজ্য শেষ হ'ব তাৰ পাছত ৰজা হ'ল সুদিংফা বা চন্দ্ৰকান্ত সিংহ তেওঁ 1810 চনৰ পৰা 1818 চনলৈ শাসন কৰিছিল 1811 চনত চন্দ্ৰকান্ত সিংহাসনত উঠে মানে ইয়াৰ আগৰ যোনজন আছিল ৰজা কমলেশ্বৰ সেই কমলেশ্বৰৰ পাছত চন্দ্ৰকান্ত সিংহাসনত উঠিলে আৰু সেই সময়ৰ পৰাই মানে আহোম ৰাজ্যৰ মাজত বহুত অন্তকন্ধল আৰম্ভ হ'ল সেই সময়ৰ এজন অন্যতম মানে ৰাজমন্ত্ৰী আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু তেওঁৰ মতেই ৰাজ্য শাসন কৰিছিল তেওঁ বহুত দক্ষ আছিল আৰু অন্য এজন হৈছে বদন বৰফুকন এই দুইজনৰ পৰাই মানে আমাৰ মানৰ আৰম্ভ হৈ যায় এই পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন বৰফুকনে ইজনে সিজনক বৰ ভাল পোৱা নাছিল বিশেষকৈ মানে বদন বৰফুকনে পূৰ্ণানন্দ বুঢ়াগোহাঁইক বেয়া পাইছিল এটা কাৰণেই বেয়া পাইছিল যে পূৰ্ণানন্দ বুঢ়াগোহাঁই বহুত দক্ষপূৰ্ণ বা তেওঁৰ কথা মতে আহোম ৰাজ্যখনৰ উঠা বহা কৰিছিল সেইকাৰণে পূৰ্ণানন্দ বুঢ়াগোহাঁইক বেয়া পাইছিল আৰু এনেকুৱাও নহয় যে এওঁলোক কৰবাৰ কোনোবা এই পূৰ্ণানন্দ বুঢ়াগোহাঁই পিতেকেই বদন বৰফুকনৰ জীয়েক পিজু গাভৰুক বিয়া কৰাইছিল আৰু সেই পিজু গাভৰুৱে মানে পাছত কি কৰে এই বদন বৰফুকনক বচাই দিয়া আমি এতিয়া পাম এই চন্দ্ৰকান্ত সিংহৰ এজন বন্ধু আছিল আৰু তেওঁ বন্ধুজন আছিল কুকুৰাচৰা বৰা সেই কুকুৰাচোৱা বৰাৰ পুত্ৰ সতৰাম বুলি আছিল আৰু সেই সতৰামক মানে স্বৰ্গদেৱে পাছত চাৰিঙীয়া ফুকন পাতিলে মানে তেওঁ আৰু ক'লে যে এজন বন্ধুৰ পিতেক আৰু সেইকাৰণে তেওঁ চাৰিঙীয়া ফুকনৰ পদটো তেওঁক দিলে আৰু সেই সতৰাম মানে তেওঁ ভাল নাছিল ঠিক আছে এই সতৰামে কি কৰে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ কথা ৰজাক লগায় ৰজাৰ কথা পূৰ্ণানন্দ বুঢ়াগোহাঁইক লগায় মানে মত বিভেদ কৰিবলৈ ট্ৰাই কৰি থাকে আৰু তেওঁ সুবিধাটো কি পালে যেতিয়া বদন বৰফুকনৰ সৈতে তেওঁ গুৱাহাটীত লগ লাগিলে আৰু লগ লাগি কি কৰিলে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিপক্ষে মানে ষড়যন্ত্ৰ কৰিলে যে আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁই বেয়া তেওঁক আমি কিবা কিবি কৰি আঁতৰাব লাগিব বেয়া বুলি নহয় আৰু তেওঁক শাসনৰ পৰা আঁতৰাব পাৰিলেহে আমাৰ পাৱাৰ চলিব তেনেকৈ আলোচনা কৰিলে ষড়যন্ত্ৰ কৰিলে এই কথাটো আকৌ পূৰ্ণানন্দ বুঢ়াগোহাঁই গম পাই গৈছিল ফাৰ্ষ্ট টাইমত গম পাই তেওঁ কি কৰিলে সৈন্য সামন্ত পঠিয়ালে বদন বৰফুকনক ধৰিবলৈ কিন্তু সেই বদন বৰফুকনৰ জীয়ৰী পিজু গাভৰু আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই বোৱাৰীয়েক তেওঁ গম পালে যে এই দেউতাকৰ বিৰুদ্ধে শহুৱেকে সৈন্যবাহিনী পঠিয়াইছে সেইকাৰণে তেওঁ আগতীয়াকৈ চিঠি লিখি বাপেকক জনাই দিলে বাপেকে কি কৰিলে বংগদেশলৈ পলাই গৈ প্ৰথমতে তেওঁ ইংৰাজৰ সহায় ভিক্ষা কৰিছিলে ফাৰ্ষ্টটো গৌৰীনাথ সিংহৰ দিনত এবাৰ ইংৰাজ আহি গৈছিলে কেপ্টেইন ৱেলছ আহি গৈছিলে আৰু তেওঁ ভাবিলে যে তেওঁ ইংৰাজে সহায় কৰিব সেইকাৰণে তেওঁ ইংৰাজৰ সহায় ভিক্ষা কৰিছিলে কিন্তু ইংৰাজে ক'লে যে আমি মানে আনৰ ভিতৰুৱা কথাত আমি মাত নামাতো সেইটোতো ভিতৰুৱা কথা ন যে একেখন ৰাজসভাৰে দুজন মন্ত্ৰী ইজনে সিজনৰ কাৰণে বিৰোধিতা কৰিছে সেইকাৰণে তেওঁলোকে ক'লে যে আমি অইনৰ নিজৰ ভিতৰুৱা কথাত মাত নামাতো সেইকাৰণে তেওঁ কি হ'ল ভিতৰুৱা কথাত মাত নামাতো বুলি ক'লে আৰু তাতে তেওঁ পাব লাগে যে তেওঁ বেয়া তেওঁ এজন ব্ৰহ্মদেশৰ বৰ্তমান ম্যানমাৰৰ এজন কটকী লগ পালে আৰু সেই কটকীজনৰ সহায়ত ব্ৰহ্মদেশৰ ৰজাক সহায় ভিক্ষা কৰিলে মানে তেওঁ গৈ পেলাই ম্যানমাৰ পালেগে ম্যানমাৰ পাই পেলাই ৰজাক ক'লে যে আমাক এনেকৈ সহায় কৰা আৰু ৰজাই সহায় কৰিবলৈ মান্তি হৈ গ'ল আৰু 1816 চনত মানৰ প্ৰথম আক্ৰমণ হয় ইম্পৰ্টেণ্ট দেই কিমান চনত মানৰ প্ৰথম আক্ৰমণ হৈছিলে 1816 চনত সেয়া মান যি আহিলে আৰু পাছত আৰু ৰখি যাবগে মানে তেওঁলোক এতিয়া পঢ়ো মানৰ প্ৰথম আক্ৰমণৰ সময়ত কি হৈছিলে বা কেনেকৈ হৈছিলে মানৰ প্ৰথম আক্ৰমণ 1816 চন ব্ৰহ্মদেশৰ ৰজাই প্ৰায় 6000 মান সৈন্য বদন বৰফুকনৰ লগত দি অসমলৈ পঠাই দিয়ে বদনেও প্ৰায় 4000 মান সৈন্য গোটাই 1817 চনত 27 মাৰ্চৰ ঘিলাধেৰী ঘাটৰ যুদ্ধ কৰে বৰ্তমান গোলাঘাটত মানে তেওঁ সহায় ভিক্ষা কৰিলত মান ৰজাই 6000 সৈন্য বদন বৰফুকনৰ লগত দি পঠিয়ালে আৰু তেওঁ ধৰক এজন মন্ত্ৰী ন
তেওঁৰ ফালেও কিছুমান মানুহ থাকিব, এফাল ভালৰ ফালে থাকিলে বেয়াৰ ফালেও থাকিব। সেই মানুহখিনি 4000 মান সৈন্য তেওঁ নিজেও গোটালে আৰু গোটাই বৰ্তমানৰ গোলাঘাটৰ ঘিলাধাৰী ঘাটত 1817 চনৰ 26 মাৰ্চত তেওঁ যুদ্ধ ঘোষণা কৰিলে। তেতিয়া পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে আত্মহত্যা কৰে। ধৰক তেওঁ এজন বহুত দক্ষ মানুহ আছিলে, তেওঁ বেয়াও পাইছে ন যে এনেকৈ আহি আক্ৰমণ কৰিছে। প্ৰথম চেষ্টা কৰিছিলে কিন্তু সেয়া সফলো নহ'লে, সেইকাৰণে তেওঁ আত্মহত্যা কৰে। আৰু তেতিয়াৰ পৰা মানে উপযুক্ত নেতৃত্বই নাইকিয়া হৈ গ'ল। পূৰ্ণানন্দ বুঢ়াগোহাঁই যেতিয়ালৈকে আছিলে তেতিয়া নেতৃত্ব মানে আহোম ৰাজ্যখন পূৰা ষ্ট্ৰং হৈ আছিলে, কিন্তু তেওঁ যেতিয়া মৃত্যু হ'ল আহোম ৰাজ্যখন ষ্ট্ৰং নোহোৱা হৈ গ'ল আৰু মানৰ আক্ৰমণত আমাৰ আহোম সৈন্য পৰাজয় হয়। আহোম হাৰিলে আৰু মানে কোনো নাইকিয়া হৈ গ'ল, লিড দিবলৈতো কোনোবা থাকিব লাগিব ন, সেই নাথাকাৰ জহত আহোম হাৰিলে আৰু বদন বৰফুকনে মান সেনাক লৈ ৰাজধানীত সোমায়। চন্দ্ৰকান্ত সিংহকে স্বৰ্গদেউ মানি তেওঁ এই চন্দ্ৰকান্ত সিংহ যিজন আছিলে ৰজা, তেওঁ কতৰাই দিয়া নাছিলে, তেওঁকে স্বৰ্গদেউ পাতিলে, কিন্তু সকলো ক্ষমতা নিজৰ হাতলৈ আনে আৰু ৰাজমন্ত্ৰীৰ বাব ল'লে আৰু অসমত বহুত অত্যাচাৰ কৰিলে। তেওঁ নিজে ৰজা হৈ সিংহাসনত নবহিলে বদন বৰফুকন, কিন্তু কি কৰিলে যিজন ৰজা আছিলে তেওঁকে বহালে। তেওঁ কিন্তু আৰু একো মাত নাই, মানে তেওঁ নিজে মুঠতে আসনখনত বহি আছে আৰু বাকী শাসন কৰি আছে কোনে? বদন বৰফুকনে। আৰু তেওঁ বহুত অত্যাচাৰো কৰিলে। সেই প্ৰথম আক্ৰমণত বদন বৰফুকনে মানক বহুতো বস্তু দিছিলে, সেইবিলাকৰ ভিতৰত 1 লাখ টকা আৰু 50টা হাতী অন্যতম। তাৰপিছত বদনে শাসন কৰি আছে আৰু কিন্তু তেওঁ মানে বহুত বেছি অত্যাচাৰী ন। তেতিয়া তাৰ এগৰাকী ৰাজমাও মানে আহোমৰ এগৰাকী ৰাজৰাণীয়ে ৰূপচী নামৰ এজন চিপাহী হতুৱাই তেওঁক হত্যা কৰে। মানে বদন বৰফুকনৰ অত্যাচাৰ সহিব নোৱাৰিলে, সেই ৰাজমাতাই বুদ্ধি কৰি ৰূপচীৰ হতুৱাই তেওঁক হত্যা কৰিলে আৰু বদন বৰফুকনৰ সিমানতে শেষ আৰু। তাৰ পাছত কি হ'ল, পূৰ্ণানন্দ সিংহ সিংহাসনত উঠিলে। পূৰ্ণানন্দ সিংহ 1818 চনৰ পৰা 1819 চনলৈকে শাসন কৰিছিলে। এওঁ আহোমৰ শেষ ৰজা। তেওঁ বেছি সময় শাসন কৰা নাছিলে। তেওঁ উঠিবলৈ কেনেকৈ পালে, এই পূৰ্ণানন্দ বুঢ়াগোহাঁই যিজন আমি যে এতিয়া অলপ আগত পাই আহিছিলোঁ আত্মহত্যা কৰিছিলে, তেওঁ বহুত দক্ষ আছিলে। তেওঁৰ পুতেক আছিলে ৰুচিনাথ বুঢ়াগোহাঁই। আৰু তেওঁ মানে মনটোতে বেয়া পাইছে ন, দেউতাকে তেওঁলোকৰ কাৰণে আত্মহত্যা কৰিবলগীয়া হ'ল। তেওঁ ভাবি ল'লে যে দেউতাকে তেওঁলোকৰ কাৰণে আত্মহত্যা কৰিলে, সেইকাৰণে তেওঁ এই পুৰন্দৰ সিংহ নামৰ যোনজন লোক আছিলে তেওঁক লৈ আহে আৰু এই চন্দ্ৰকান্ত সিংহক সিংহাসনৰ পৰা নমাই তেওঁ নিজে মানে পূৰ্ণানন্দ সিংহক সিংহাসনত বহায়। এই চন্দ্ৰকান্ত সিংহক কাণ কাটি দিয়ে, কাটি পেলাই অপমান কৰি মানে পঠিয়াই দিয়ে আৰু যোৰহাটৰ সিংহাসনত পুৰন্দৰ সিংহক উঠায়। তাৰপিছত কি হ'ল, তেওঁ সেই অপমান পালে। আগতেও তেওঁ দেখিছে ন যে বদন বৰফুকনে মান আনিছিলে, মানে তেওঁক সহায় কৰিছিলে। তেওঁ ভাবিলে মানে তেওঁক সহায় কৰিব, সেইকাৰণে তেওঁ মানলৈ এখন চিঠি লিখিলে আৰু চিঠি লিখি ক'লে যে এই আমাৰ বদন বৰফুকনক মানে আপোনালোকে যিজনক ইয়াত মন্ত্ৰী পাতি থৈ গৈছিলে সেই বদন বৰফুকনক হত্যা কৰিলে আৰু এতিয়া মোক মানে এনেকৈ ৰাজসিংহাসনৰ পৰা নমাই দিছে, মোৰ কাণ নাক কাটি দিছে, আপোনালোকে মোক সহায় কৰক। সেই সময়ত ম্যানমাৰৰ ৰজা আছিল বা মানৰ ৰজা আছিল বডোপাই, আৰু তেওঁ সেই চন্দ্ৰকান্ত সিংহৰ চিঠিখন পালে। চিঠিখন পাই পেলাই তেওঁ 30,000 মান সৈন্য তেওঁৰ সেনাপতি কিয়ামিংগি বা আলামিংগিৰ লগত পঠিয়াই দিয়ে, মানে সহায় কৰিবলৈ পঠিয়াই দিছে। আৰু সেইটো কেতিয়া হৈছিলে 1819 চনত, আৰু এইটো মানৰ দ্বিতীয় আক্ৰমণ। ফাৰ্ষ্ট আক্ৰমণ কেতিয়া হৈছিলে মানৰ 1816 চনত। সেইবাৰ বদন বৰফুকনে আনিছিলে, মানে নিজৰ মানুহে আনিছিলে, আধা নিজৰ সৈন্য আধা মানৰ সৈন্য, ঠিক আছে। আৰু ছেকেণ্ডবাৰ আহিলে 1819 চনত, সেইবাৰ পূৰা মানেই মানে আক্ৰমণ কৰিছিলে আমাৰ ইয়াত। 1819 চনৰ ৰণক জাজিৰ ৰণ বুলি কোৱা হয়, মানে সেই ৰণখন জাজিমুখত হৈছিলে বা জাজিত হৈছিলে, সেইকাৰণে সেই ৰণখনক জাজিৰ ৰণ বুলি কোৱা হয়। আৰু তেওঁলোকৰ ইমানখিনি সৈন্য লৈ আহিছে, তেওঁলোকতো জিকিবই ন, আৰু তেওঁলোকে জিকি পেলাই আমাৰ এই চন্দ্ৰকান্ত সিংহক পুনৰ সিংহাসনত উঠাই থৈ যায়। যিজনক কাণ কাটি দিছিলে তেওঁকে আকৌ সিংহাসনত বহায় আৰু 1820 চনত পুনৰ উভতি যায়। তেওঁলোক উভতি যায়হে যায়, কিন্তু আধা সৈন্য ইয়াত ৰাখি থৈ গৈছিলে। তেওঁলোকে গোটেইখিনি লৈ গুচি যোৱা নাছিলে আৰু বহুত লুটপাট কৰিছিলে, মানে অসমখনত যিমান য'ত আছিলে চব লুটপাট কৰিছিলে, মানে অমানৱীয় অত্যাচাৰ হৈছিলে সেইটো সময়ত অত্যাচাৰ কৰি মেলি আৰু তেওঁলোক মান গুচি গ'ল 1920 চনত। কিন্তু এনেকুৱা নহয় যে তেওঁলোক কমপ্লিটলি গুচি গ'ল, এই চন্দ্ৰকান্ত সিংহক জাষ্ট ৰজাহে পাতিলে আৰু। তাৰপাছত আহিলে মানৰ তৃতীয় আক্ৰমণ। চন্দ্ৰকান্ত সিংহইতো জানে ন যে মান কিমান অত্যাচাৰী, তেওঁতো দেখিছে, তেওঁ ৰজা হৈছে যদিও বা নিজৰ প্ৰজাখিনিৰ প্ৰতি তেওঁ ভাল ভাৱ এটা আছে, সেইকাৰণে তেওঁ কি কৰিলে,
যে মান পুনৰ আকৌ অসমলৈ ঘূৰি আহিব নোৱাৰে যি কৰিলে আৰু মানে যিমান অত্যাচাৰ কৰিলে সেইকাৰণে ঘূৰি আহিব নোৱাৰা কৰিবলৈ তেওঁ পাতাল বৰবৰুৱাক গড় বান্ধিবলৈ নিদেখিলে মান যোনটো ৰাস্তাই আহে মানে সেই ৰাস্তাটোতে এটা গড় বান্ধি দিবলৈ দিলে যে মান আৰু আহিব নোৱাৰে মান সৈন্যসকলে সেই কথা গম পাই পাতাল বৰুৱাক তাতে হত্যা কৰিলে আৰু ৰজালৈ খবৰ পঠালে এই বাৰ্তা পাই মিহিমঙ্গা তিলুৱা নামৰ এজন সেনাপতিক অধীনত এদল সৈন্য আকৌ অসমলৈ পঠিয়ালে তেতিয়া কিমান চনত আহিলে 1821 চনত আকৌ এদল সৈন্য পঠিয়ালে মানে আকৌ আক্ৰমণ কৰিবলৈ সৈন্য পঠিয়ালে আৰু সেই সৈন্য আহাৰ গম পাই চন্দ্ৰকান্ত সিংহক ইয়াৰ পৰা পলাই দিলে মানে যোৰহাটৰ ৰাজধানীৰ পৰা পলাই দিলে তেওঁ পলাই গৈ পেলাই গুৱাহাটী পায় মানৰ যিজন সেনাপতি আছিলে সেই মিংগি মাহা তিলুৱাই কি কৰিলে ৰজাৰ জেঠেৰেক যোগেশ্বৰ সিংহক সিংহাসনত বহায় এই যোগেশ্বৰ সিংহ কোন আছিলে গম পাইনে যেতিয়া বদন বৰফুকনে প্ৰথমবাৰ মান আনিছিলে মানে 1816 চনত যেতিয়া মান আনিছিলে সেই মান আনাৰ সময়ত তেওঁ হুমায়ুদেউ নামৰ এগৰাকী মানে আহোম ৰাজকুঁৱৰীক মানৰ ৰজালৈ বিয়া দিছিলে সেই হুমায়ুদেউৰে ককায়েক হৈছে যোগেশ্বৰ সিংহ আৰু সেই যোগেশ্বৰ সিংহক সিংহাসনত বহুৱাই আৰু তেওঁলোক ইয়াৰ পৰা গুচি যায় যেতিয়া যোগেশ্বৰ সিংহক সিংহাসনত বহুৱালে তেওঁ নামতহে ৰজা আছিল আৰু বাকী সব শাসন আমাৰ মানে কৰি আছিলে আৰু তেওঁলোকে 1819 চনৰ পৰা 1825 চনলৈকে 5 বছৰ অসমত শাসন কৰে আৰু সেই সময় একদম মানৰ শাসন 1819 পৰা 1824 চনলৈকে এটো 24 হয় দেই এটো 24 চনলৈকে মানে 5 বছৰ অসমত শাসন কৰিছিলে 1824 চনত ইংৰাজ আৰু মানৰ প্ৰথম যুদ্ধ হয় তেতিয়াৰ পৰা আমাৰ অসমখন মানে ইংৰাজৰ হাতলৈ গুচি যাব আৰু ফাৰ্ষ্ট যুদ্ধ হৈছিলে কিমান 1824 চনত এই মানে যেতিয়া অসমত শাসন কৰি আছিল তেতিয়াই ফাৰ্ষ্ট ইংৰাজ আৰু মানৰ যুদ্ধ হয় এটো হৈছিলে 1824 চনত এই যুদ্ধখনত ইং বৰ্মী যুদ্ধ বোলে ইংৰাজ আৰু মানৰ 4 জায়গাত যুদ্ধ হৈছিলে ফাৰ্ষ্ট যুদ্ধ হৈছিলে ব্ৰহ্মপুত্ৰ উপত্যকাত মানে 1824 চনত ফাৰ্ষ্ট ব্ৰহ্মপুত্ৰ উপত্যকাত হৈছিলে তাৰপিছত কাছাৰ ৰাজ্যত হৈছিলে তাৰপিছত যুদ্ধ হৈছিলে মণিপুৰত তাৰপিছত যুদ্ধ হৈছিলে ম্যানমাৰত ইয়াৰ পাছত ইংৰাজে মানক খেদি নি ম্যানমাৰত ইয়ান্দাবু নামৰ ঠাইত 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়ান্দাবু সন্ধি কৰে বহুত বেছি ইম্পৰ্টেন্ট দে ইয়ান্দাবু সন্ধি কেতিয়া হৈছিল আৰু কাৰ মাজত হৈছিল তেওঁলোকে ইংৰাজে সকলে যুদ্ধত জিকে আৰু সেই ইয়ান্দাবু সন্ধিৰ চুক্তি অনুসৰি অসমখন মানে বা আহোম ৰাজ্যখন ইংৰাজৰ অধীনলৈ যায় আৰু তেতিয়াৰ পৰা আহোম ৰাজ্যৰ শেষ আমাৰ ইয়াত মধ্যযুগীয় অসম আৰম্ভ হ'ব অৱশ্যে যেতিয়া চন্দ্ৰকান্ত সিংহ গুৱাহাটীলৈ পলাই গৈছিলে তেওঁ নিজে কিছুমান পদক্ষেপ নলোৱাকৈ থকা নাছিলে তেওঁ দুবাৰ যুদ্ধ কৰিছিলে তাৰ মাজতে প্ৰথম 1822 চনৰ 19 এপ্ৰিলত মহাগড়ত এবাৰ যুদ্ধ হৈছিলে কিন্তু তেওঁলোক হাৰিলে ইয়াৰ পাছত 1822 চনত হাদিয়া চকীৰ ৰণ হৈছিল এই হে হাদিয়া চকীত আহোমৰ আৰু শেষৰখন ৰণ তাৰ পাছত তেওঁলোকে যুদ্ধ কৰা নাই তেওঁলোকে কেইবাবাৰো ট্ৰাই কৰি চাইছে যে ৰাজ্যখন বচাব পৰা যাব নেকি কিন্তু তেওঁলোকে বচাব নোৱাৰিলে আৰু এটো ইম্পৰ্টেন্ট হয় আহোমৰ শেষৰখন ৰণ আছিল কি হাদিয়া চকীৰ ৰণ ঠিক আছে এইখিনিতে আৰু আহোম ৰাজ্য শেষ আৰু আমাৰ মধ্যযুগীয় অসম শেষ ইয়াৰ ইম্পৰ্টেন্ট কেটা এবাৰ চাই লওঁ ফাৰ্ষ্ট মানে কেতিয়া আক্ৰমণ কৰিছিলে 1816 চনত সেই যুদ্ধখনৰ প্ৰথম যুদ্ধখনৰ নাম কি আছিল ঘিলাধাৰী ঘাটৰ যুদ্ধ আৰু সেই সময়ৰ ৰজাজন কোন আছিল সুদিংফা বা চন্দ্ৰকান্ত সিংহ সেকেন্ড বাৰ আক্ৰমণ কৰিছিল 1819 চনত আৰু থাৰ্ড আক্ৰমণ কৰিছিল 1821 চনত তাৰ পাছত 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়ান্দাবু সন্ধি হৈছিল ইংৰাজ আৰু মানসকলৰ মাজত আৰু সেই সন্ধি অনুসৰি আহোম সাম্ৰাজ্য ইংৰাজৰ হাতলৈ গৈছিল আহোমৰ শেষৰখন ৰণ আছিল হাদিয়া চকীৰ ৰণ আৰু সেইখন হৈছিল 1822 চনত ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে থ্যাংক ইউ